একবিংশ শতিকাৰ সৰ্ববৃহৎ শক্তি সংকট হেলাৰঙে অতিক্ৰম ভাৰতৰ। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতো ভাৰতৰ সবল কূটনীতিৰ জয়। উৰাবাতৰি ভয়ৰ ৰাজনীতিক নেওচি ইতিহাস ৰচিলে নতুন ভাৰতে। ৰাজস্থানৰ বিশাল জনসভাত ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ कि हमारे लिए राष्ट्रहित और राष्ट्र के नागरिकों का हित सर्वोपरि है। नागरिक देवो भव ये हमारा मंत्र है। साथियों, इतनी अप्रत्याशित चुनौती से देश ऐसे ही नहीं उभरा। इसके पीछे हमारी एक दशक से चल रही दूरदर्शी नीतियों की सफलता भी है। मध्यप्राच्যৰ যুদ্ধই সৃষ্টি কৰা শক্তি সংকটক একবিংশ শতিকাৰ আটাইতকৈ ভয়ংকৰ শক্তি সংকট আখ্যা দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীৰ মন্তব্য, একবিংশ শতিকাৰ আটাইতকৈ ভয়ংকৰ শক্তি সংকটৰ সময়ত মূৰ দাঙি থিয় হ'ল নতুন ভাৰত। লগতে প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সোঁৱৰাই দিলে নতুন ভাৰতৰ প্ৰবল ইচ্ছা শক্তিৰ কথা। যি সময়ত যুদ্ধৰ বাবে সমগ্ৰ বিশ্বতে হাহাকাৰ লাগিছিল, খাৰুৱা তেলৰ মূল্য আকাশলংঘী হৈ পৰিছিল, সেই সময়ত নতুন ভাৰতৰ সবল নীতি আৰু সঠিক সময়ত লোৱা সঠিক সিদ্ধান্তই দেশক এই বৃহৎ সংকটৰ পৰা ৰক্ষা কৰিলে বুলি মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। সমান্তৰালকৈ প্ৰধানমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে এই মহা সংকট মোচন কোনো যাদু নাছিল, ই আছিল এক সুপৰিকল্পিত ৰণনীতি। এয়া আছিল গোলকীয় চাপৰ মাজতো ভাৰতৰ নিজৰ সম্পদৰ সুষম ব্যৱহাৰ আৰু শক্তিশালী কূটনৈতিক নীতিৰ ফল। সেইবাবে বিশ্বৰ কেইবাখনো শক্তিধৰ ৰাষ্ট্ৰই অৰ্থনৈতিক মন্দাৱস্থাৰ দিশে গতি কৰাৰ সময়তো মোদী চৰকাৰে ভাৰতত ইন্ধনৰ নাটনি হ'বলৈ নিদিলে বুলি মন্তব্য মোদীৰ। भारत सदी के सबसे बड़े ऊर्जा संकट से लड़कर उबरा है। साथियों, दुनिया में युद्ध और अशांति से हमारे किसानों के लिए भी चुनौतियां पैदा होती है। अभी वेस्ट एशिया क्राइसिस, खाड़ी के देशों का संकट और इसके पहले यूक्रेन युद्ध के कारण दुनिया में खाद का बड़ा संकट भी पैदा हुआ। फर्टिलाइजर के लिए समस्या पैदा हो गई। यूक्रेन युद्ध के बाद एक समय एक यूरिया की बोरी की कीमत 3,000 रुपये से भी ऊपर पहुंच गई थी। लेकिन हम अपने किसानों को जो दुनिया के बाजार में 3,000 की बोरी थी, हम मेरे देश के किसानों को हम सिर्फ 300 रुपये में देते रहे। আনহাতে যুদ্ধসৃষ্ট শক্তি সংকটৰ সময়ত কুটিল ৰাজনীতি কৰা বুলি বিৰোধীক ক্ষুৰধাৰ সমালোচনা প্ৰধানমন্ত্ৰীৰ। দেশৰ ভিতৰতে থকা দেশ বিৰোধী শক্তিক সমালোচনা কৰি মোদীয়ে ক'লে, যেতিয়া দেশত একাংশই কেৱল ভয় আৰু উৰাবাতৰি বিয়পোৱাত ব্যস্ত আছিল, তেতিয়া চৰকাৰে নীৰৱে দেশৰ হিতৰ বাবে কাম কৰি গৈছিল। মোদীৰ দাবী, নীতিগত আৰু কূটনৈতিক স্তৰত ভাৰতে যি ধৈৰ্য আৰু সংবেদনশীলতাৰে এই পৰিস্থিতি চম্ভালি ল'লে, সেয়া ইতিহাসৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰ'ব। भारत ने अपनी रिफाइनरी क्षमता को लगातार बढ़ाया है। अमेरिका में पिछले 50 वर्षों में एक भी नई रिफाइनरी नहीं बनी है। यूरोप की रिफाइनरी क्षमता लगातार कम होती गई है। वहीं भारत आज विश्व की चौथी सबसे बड़ी रिफाइनरी क्षमता वाला देश बन चुका है।
ৰাজস্থানৰ বালোত্ৰাৰ এই বিশাল জনসভাৰ পৰাই যেন প্ৰধানমন্ত্ৰী মোদীয়ে দিলে স্পষ্ট বাৰ্তা আজিৰ ভাৰত নতুন ভাৰত এই ভাৰত কাৰো ওচৰতে মূৰ দুৱাই থকা দেশ নহয় ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ